ওয়েলকাম টু ৰঞ্জিতাছ ভিডিঅ'ছ মোৰ মৰমৰ ছাত্ৰ ছাত্ৰী আজি তোমালোকৰ কিতাপৰ পুতলা নাচৰ পাঠৰ মই আজি তোমালোকক প্ৰশ্নৰ উত্তৰ দিবলৈ ওলাইছোঁ। তোমালোকে যদি মোৰ চেনেলত নতুনকৈ আহিছা চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিবা, নতুন ভিডিঅ' নটিফিকেশ্যন পাই থাকিবা। আজিৰ ভিডিঅ' আৰম্ভ কৰোঁ। ক্ৰিয়াকলাপ চোৱা অৰ্থৰ সৈতে চিনাকি হওঁ আহা। তোমালোকে নিজৰ কিতাপৰ পৰাই মুখস্থ কৰিবা আগৰ দৰে। এতিয়া মই তোমালোকক উত্তৰ দিম প্ৰশ্নৰ, ঠিক আছে? চোৱা, একোটিকৈ বাক্যত উত্তৰ লিখা। ক, কমলপুৰ গাঁৱত কিমান বছৰৰ মূৰত পুতলা নাচ অনুষ্ঠিত হৈছিল? উত্তৰত লিখিবা কমলপুৰ গাঁৱত লিখি প্ৰায় 10 বছৰৰ মূৰত পুতলা নাচ অনুষ্ঠিত হৈছিল। খ প্ৰশ্ন, গাঁওবুঢ়াৰ নাতিয়েকৰ নাম কি? উত্তৰ, গাঁওবুঢ়াৰ নাতিয়েকৰ নাম ৰতন। গ প্ৰশ্ন, প্ৰাচীন ভাৰতবৰ্ষত পুতলা নাচ প্ৰচলনৰ কথা উল্লেখ থকা গ্ৰন্থ দুখনৰ নাম কি? উত্তৰ, মহাভাৰত আৰু কথাসৰিত সাগৰ। পুতলাক সংস্কৃত ভাষাত কি বোলা হয়? উত্তৰ, পাঞ্চালিকা বোলা হয়। অসমত প্ৰচলিত কাঠ পুতলাবোৰ কিহৰ সহায়ত গঢ়া হয়? উত্তৰ, উত্তৰত লিখিবা কুহিলাৰ সহায়ত গঢ়া হয়। একোটা পুতলা নাচৰ দলত কিমানজনকৈ মানুহ থাকে? উত্তৰ, পুতলা নাচৰ দলত 6-7 গৰাকীকৈ মানুহ থাকে। এতিয়া প্ৰশ্ন চোৱা, 3-4টামান বাক্যত হোৱাকে উত্তৰ লিখা। ক, পুতলা নাচৰ ইতিহাসৰ বিষয়ে চমুকৈ লিখা। উত্তৰ, মোৰ মৰমৰ ছাত্ৰ ছাত্ৰী, তোমালোকে যেতিয়া ভিডিঅ' চাবলৈ বহা নিজৰ কিতাপ লৈ বহিবা। মই তোমালোকক আগৰ ভিডিঅ'টো কৈছিলোঁ, হয়নে? উত্তৰত চোৱা, ভাৰতবৰ্ষতো প্ৰাচীন কালৰে পৰাই এই নাচৰ প্ৰচলন থকাৰ কথা জানিব পাৰি। এই নাচৰ মানে পুতলা নাচৰ মহাভাৰত, কথাসৰিত সাগৰ আদি গ্ৰন্থতো ইয়াৰ উল্লেখ আছে। আকৌ ভাৰতৰ প্ৰাচীন ৰাজ্য পাঞ্চালতে পুতলাৰ উৎপত্তি হোৱা বুলি ভাৰতীয়সকলে বিশ্বাস কৰে। লাইন কৰিয়ে থৈ দিছোঁ, লগতে মাতিও শুনাইছোঁ, তোমালোকে নিজৰ উত্তৰ বহীত লিখিবা, ঠিক আছে? খ প্ৰশ্ন চোৱা, পুতলা নাচক মূলতঃ কেইটা ভাগত ভাগ কৰা হৈছে আৰু ভাগকেইটা কি কি? উত্তৰ, উত্তৰৰ কাৰণে তোমালোকে কিতাপত চাবা। পুতলাক মূলতঃ 4 ভাগত ভগাব পাৰি। সেয়া হ'ল কাঠ পুতলা, হাত পুতলা, মাৰি পুতলা আৰু ছাঁ পুতলা। তোমালোকে নিজৰ উত্তৰ বহীত লিখিবা, ঠিক আছে? পুতলা নাচৰ পুতলা কেনেকৈ নচোৱা হয়? উত্তৰৰ কাৰণে কিতাপ চোৱা। পুতলাবোৰৰ বিভিন্ন অংগত গাঁঠি দিয়া কোলা সূতাৰ জৰীৰ সহায়ত পুতলাবোৰ নচুৱায়। পুতলাৰ বিভিন্ন অংগ ভংগীৰ লগত সংগতি ৰাখি সূত্ৰধাৰে পেপাৰে মাত উলিয়াই থাকে। তোমালোকে নিজৰ উত্তৰ বহীত লিখিবা, ঠিক আছে? এতিয়া প্ৰশ্ন চোৱা, পুতলা নাচক দৰ্শক আৰু অভিনেতা ৰূপী পুতলাৰ মাজত কোনে কেনেকৈ সম্পৰ্ক স্থাপন কৰে লিখা। উত্তৰ চোৱা, কিতাপত পুতলাই অভিনয় কৰিবলগীয়া আখ্যানটো গীতৰ মাজেৰে পৰিৱেশন কৰি দৰ্শক আৰু অভিনেতা ৰূপী পুতলাৰ মাজত সম্পৰ্ক স্থাপন কৰে। তোমালোকেও লিখিবা। এতিয়া আমি আলোচনা কৰোঁ। মহাভাৰত ভাৰতবৰ্ষৰ এখন অতি প্ৰাচীন মহাকাব্য। মহৰ্ষি ব্যাসদেৱে এই কাব্য গ্ৰন্থখন ৰচনা কৰে। ইয়াত মহাভাৰত যুদ্ধৰ বিভিন্ন কাহিনী অতি সাৱলীল ৰূপত বৰ্ণনা কৰা হৈছে। এতিয়া মই তোমালোকক উত্তৰ দিম। পুতলা নাচৰ সূত্ৰধাৰ। উত্তৰ, তোমালোকে উত্তৰত লিখিবা অংকীয়া নাটত ইয়াৰ পৰা লিখি ইয়াকলৈকে লিখিবা, ঠিক আছে? তোমালোকক মই কিতাপতে উত্তৰ দেখাই দিছোঁ। আৰু মৰমৰ ছাত্ৰ ছাত্ৰী, ভিডিঅ' চাওঁতে নিজৰ কিতাপ লৈ বহিবা, তেতিয়াহে তোমালোকে ধুনীয়াকৈ বুজি পাবা, ঠিক আছে? এতিয়া আলোচনা কৰোঁ। বিপৰীত শব্দ লিখা। মই তোমালোকক উত্তৰ দি আছোঁ।
ছা পোহৰ সৃষ্টি ধ্বংস জন্ম মৃত্যু কলা বগা জীৱ জড় অভিনেতা অভিনেত্ৰী। পাছৰ চোৱা উদাহৰণটো চাই বাকী কেইটা কৰা। আমাক ইয়াত এটা উদাহৰণ দিয়া হৈছে, বাকী মই তোমালোকক লিখি দিছোঁ, মই মাতি শুনাম, ঠিক আছে। নাচ নৃত্য পুতলা খেলনা পাত পত্ৰিকা নাট নাটক পেঁপা বাঁহী। তোমালোকেও নিজৰ উত্তৰ বহীত লিখিবা। এতিয়া আমি ছয় আলোচনা কৰোঁ, ঠিক আছে। ছয় কি বুলি কোৱা হয়? ক যিয়ে নাটক ৰচনা কৰে নাট্যকাৰ, যি নৃত্য কৰে নাচনী, যিয়ে অভিনয় কৰে অভিনেতা, যিয়ে গীতত সুৰ দিয়ে সুৰকাৰ, যিয়ে বাদ্য বজায় বাদক, মঞ্চৰ পিছফালে নেপথ্য। তোমালোকে নিজৰ উত্তৰ বহীত লিখিবা। এতিয়া আমি আলোচনা কৰোঁ। সাতৰ চোৱা লোকনাট্য অনুষ্ঠান বুলিলে কি বুজা? তুমি জনা কেইবিধমান লোকনাট্য অনুষ্ঠানৰ নাম লিখা। উত্তৰ। সাতৰ উত্তৰ চোৱা লোক সমাজৰ মাজত পুৰুষানুক্ৰমে চলি অহা বিশ্বাস আচাৰ ব্যৱহাৰ ধৰ্ম আৰু ঈশ্বৰ সম্বন্ধীয় চিন্তাক কেন্দ্ৰ কৰি সৃষ্টি হোৱা এক সামাজিক পৰিৱেশীয় কলা বা নাট অনুষ্ঠানসমূহকে লোকনাট্য অনুষ্ঠান বোলা হয়। অসমৰ কেইবিধমান লোকনাট্য অনুষ্ঠান হ'ল ওজাপালি কুশাল গান ভাৰী গান অংকীয়া নাট ঢুলীয়া অনুষ্ঠান ইত্যাদি। এতিয়া আমি আলোচনা কৰোঁ। আঠৰ প্ৰশ্ন চোৱা নাটক মঞ্চস্থ কৰা দেখিছানে? নাটক এখন মঞ্চস্থ কৰোঁতে মঞ্চ এখন কেনেকৈ সজাই চমুকৈ লিখা। উত্তৰ লিখিবা। নাটক মঞ্চস্থ কৰা মই দেখিছোঁ। নাটকৰ মঞ্চ এখন নাটক ঘৰৰ একেবাৰে সন্মুখ ভাগত কিছু ওখকৈ তৈয়াৰ কৰা হয়। এই মঞ্চখনৰ সোঁ আৰু বাওঁফালে সোমোৱা কৰিব পৰা দুটা বাট থাকে। ইয়াত বেঁকাকৈ 2 বা 3খনমান সৰু আঁৰ কাপোৰ দিয়া হয়। ইয়াত সূত্ৰধাৰজন নাইবা পৰিচালক একোজন দৰ্শকে ধৰিব নোৱাৰাকৈ থাকে। তেওঁ বিভিন্ন নিৰ্দেশনাসমূহ ইয়াৰ পৰাই দিয়ে। তোমালোকে নিজৰ উত্তৰ বহীত লিখিবা। এতিয়া আমি আলোচনা কৰোঁ বাক্য ৰচনা কৰা। তোমালোকক মই উত্তৰ দি আছোঁ। গাঁওবুঢ়া গাঁৱৰ মুখিয়ালজনক গাঁওবুঢ়া বুলি কোৱা হয়। গায়ন বায়ন অংকীয়া নাটৰ দৰে পুতলা নাচতো গায়ন বায়নৰ দল এটি থাকে। সূত্ৰধাৰ পুতলা নাচত পুতলাৰ বিভিন্ন অংগী ভংগীৰ লগত সংগতি ৰাখি সূত্ৰধাৰে মাত উলিয়ায়। কুহিলা অসমত কাঠ পুতলা কুহিলাৰ সহায়ত গঢ়া হয়। হেঙুল হাইতাল বহাগ বিহুত নাচনীহঁতে হেঙুল হাইতাল বোলাই নিজকে সজায়। আ অলংকাৰ আজিকালি সোণৰ আ অলংকাৰৰ দাম বহুত বেছি। তোমালোকেও নিজৰ উত্তৰ বহীত উত্তৰ লিখি থৈ দিবা। মোৰ মৰমৰ ছাত্ৰ ছাত্ৰী তোমালোকৰ কিতাপৰ বহুতো পাঠৰ ভিডিঅ' মোৰ চেনেলত আছে, চোৱা নাই যদি চাই ল'বা। আপোন পাঠ অসমীয়াৰো আছে লগতে হিন্দীৰো আছে, তোমালোকে চাই ল'বা। নতুনকৈ আহিছা যদি চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিবা। নতুন ভিডিঅ' নটিফিকেশ্যন পাই থাকিবা। আজি মই ইয়াতে সমাপ্ত কৰিলোঁ। আকৌ লগ পাম আমি নতুন ভিডিঅ'ত।